এটা দীঘলীয়া বিৰতিৰ পাছত অনুষ্ঠান বেবেৰী বাঙৰ সৈতে মই মন্তি আপোনালোকক জনাইছোঁ স্বাগতম। আজি আমাৰ লগত আছে হিলিং মাষ্টাৰ সুৰেন। হয়, নমস্কাৰ। হয়, প্ৰথমে আপুনি জনাওক আপুনি কি হিলিং কৰে, মানে কেনেকুৱা ধৰণৰ হিলিং কৰে? মই নকৰোঁ কি? হয়, তাকেইতো সুধিছোঁ, আপুনি কি হিলিং কৰে? তাকেইতো কৈছোঁ, মই নকৰোঁ কি? ধেৎ তেৰিকা, মই সুধিছোঁ ক'ত কৰে সেইটো কওক। ক'ত কৰা নাই সেইটো সোধক। হেৰি, আপুনি পাগল নেকি? নহয়, আপুনি সঁচাকৈ হিলিং কৰে নে নকৰে? ক'ত কৰিব লাগে? নেলাগে অ' মোৰ গোসাঁই, আপুনি মোক এটা শব্দত উত্তৰটো দিয়ক যে আপুনি হিলিং মাষ্টৰ হয় নে নহয়? নহয়। কি? অঁ নহয়, মানে নাৰ্ভাছৰ কোবত কি ওলাই গ'ল আচলতে। নহয় নহয়, মই কৰোঁ, মই হিলিং কৰোঁ। মোক কৰক। দাদা, মই মানে তেনেকুৱা ধৰণৰ ল'ৰা নহয়। মোক হিলিং কৰক। অঁ, এক মিনিট ৰ'ব দেই। হেৰা, হেৰি, আপুনি এইবোৰ কৰি আছে কি? হিলিং। আপুনি পিঁয়াজ খাই বহুত ভাল পায় নেকি বাৰু? আপুনি কেনেকৈ জানিলে? মুখখন জপাই দিয়ক, বহুত গোন্ধাই আছে। এটা বিৰতিৰ পাছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ অনুষ্ঠান বেবেৰী বাঙৰ মাজলৈ। ডাঙৰীয়া, মোৰ কিন্তু আপোনাৰ ওপৰত সন্দেহ হৈছে। যেনে? আপুনি বাৰু সঁচাকৈ এই হিলিং প্ৰচেছটো জানেনে? কিয় সুধিলে? দিয়ক, আপোনাৰ লাইচেঞ্চখন দিয়ক। চাওক, ৰাইজৰ সেৱা কৰিবলৈ কোনো লাইচেঞ্চ নালাগে। সেয়া ৰাইজৰ সেৱা বুলি নকয়, সেয়া ঠগ আৰু প্ৰবঞ্চনা বুলি কয়। ইমান এটা সুস্থ শৰীৰ থকা পাছতো কাম কৰি খাব নোৱাৰে, লাজ নাপায়। মুখেৰে মাত নামাতে কিয়? এদিন মনত বহুত আশা লৈ এই চহৰখনলৈ আহিছিলোঁ। উপাৰ্জন কৰিম, ঘৰখন সজাম। কিন্তু এই চহৰখনত ঠগ প্ৰবঞ্চনাৰ বলি হৈ হৈ কেতিয়ানো নিজে এটা মহাপ্ৰবঞ্চকলৈ পৰিণত হ'লোঁ, গমকে নেপালোঁ অ' দাদা। সেইবুলি আপুনি মানুহক ঠগিব কিয়? আপুনি জানে, এই হিলিং কৰা যিটো প্ৰচেছ, এই প্ৰচেছটো হৈছে এটা কলা। মানুহে সাধনা কৰি এই কলাটো আয়ত্ত কৰে, আৰু আয়ত্ত কৰাৰ পাছত বহুত মানুহে এই কলাটোৰ দ্বাৰা নিজৰ ষ্ট্ৰেছ দূৰ কৰে, নিজৰ সমস্যা সমাধান কৰে। আৰু আপোনাৰ নিচিনা প্ৰবঞ্চকে এই বস্তুটোৰ গইনা লৈ ইয়াক এনেদৰে বেয়া ব্যৱহাৰ কৰি আছে। আপুনি জানেনে আপুনি কিমান ডাঙৰ এটা অপৰাধ কৰি আছে? মই কাকো ঠগা নাই দাদা। মোৰ ওচৰলৈ অহা প্ৰত্যেকগৰাকী ব্যক্তিয়ে কিন্তু ভাল ফল পাইছে। কেনেকৈ ভাল ফল পাইছে? এই শিলগুটিকেইটা লৈ? বোলে ভাৱেই ভক্তি, বিশ্বাসেই শক্তি। এক মিনিট, মই এই ডাইলগটো ক'ৰবাত শুনিছোঁ। বিদুৰ ভাইত শুনিব পাৰে, ৰাজীৱ দুৱৰীয়ে কৈছিলে ডাইলগটো। বিশ্বাস ভক্তি যিয়ে নহওক, মানুহক এইদৰে ঠগ প্ৰবঞ্চনা কৰাটো এটা অপৰাধ বুলি আপুনি জানেনে নাই? হয় দাদা, মই বহুত বেছিয়ে অপৰাধ কৰিছোঁ। কিন্তু আজি আপোনাক এটা কথা দিছোঁ, ভৱিষ্যতৰ দিনত মই আৰু কেতিয়াও এই কাম নকৰোঁ। কিন্তু তাৰ আগতে দুটামান কথা কওঁ দাদা। দেউতাকৰ সম্পত্তি নথকা ল'ৰাইহে বুজি পায় দাদা, জীৱনত উন্নতিৰ জখলাডাল বগাবলৈ কিমান টান। বলিয়াবানে সকলো লৈ যোৱাৰ পাছত দিশহাৰা হৈ পৰিছিলোঁ দাদা। এটা আশাৰ ৰেঙনি লৈ এই চহৰখনলৈ আহিছিলোঁ, কিবা এটা কৰিম। কিন্তু ইয়াততো একো ভাবি নাপায় এদিন লঘোণে ভোকে এইখন চহৰৰ ফুটপাথত বহি আছিলোঁ। কি কৰিম কি নকৰিম একো ভাবি পোৱা নাছিলোঁ। তেতিয়া সন্মুখত এই দুটা শিল পৰি আছিল দাদা।
আৰু মই বুটলি লৈছিলোঁ। যি মোক শিক্ষাই দিব নোৱাৰিলে সেই বস্তুটো কিন্তু মোক সেই শিলকেইটাই দিলে দাদা, সংস্থাপন। যি বাট মোক জীৱনে দেখুৱাব লাগিছিলে সেই বাট মোক এই শিলগুটিকেইটাই দেখুৱালে দাদা। আৰু কি জানে দাদা, মোৰ শেষ হৈ যাব খোজা জীৱনটোক এই শিলকেইটাই শিলিং কৰি পেলালেও দাদা। জীৱনত একো হ'ব নোৱাৰিলোঁ, মোৰ একোৱেই নাই, মোৰ একো নহ'বগৈ, এনেকুৱা ধৰণৰ কথাবোৰ কেতিয়াও ভাবিব নালাগে। মাথো আমি আমাৰ সন্মুখত পৰি থকা সঠিক শিলকেইটা বুটলিব জানিব লাগিব।